বালিগাঁও উদয়ন শিল্পী মঞ্চৰ উদ্যোগত বালিগাঁওবাসীৰ ৰাইজৰ আতিথ্যত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। জুবিনদাৰ স্মৃতিত আমি অনুষ্ঠানভাগ আয়োজন কৰিছিলোঁ। ইতিমধ্যে তেখেতৰ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ ন্যায় আমি কামনা কৰিছোঁ। আৰু এই প্ৰতিযোগিতাভাগি 8 দিনৰ বাবে আমাৰ আয়োজন কৰা হৈছে। প্ৰত্যেকদিনাই দুভাগকৈ ভাওনা অনুষ্ঠিত হ'ব। দুখৰ বিষয়ে আমি দুভাগ নাটকৰ ওপৰতে প্ৰতিযোগিতাভাগ আয়োজন কৰিছিলোঁ। গুৰুজনা ৰচিত আমাৰ ৰুক্মিণীহৰ নাটকভাগৰ ওপৰত প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। দুৰ্ভাগ্যৰ কথা 7টি দলে জইন কৰাৰ পাছতো 4টি দলে আমাক বহুত কম সময়ৰ ভিতৰত অনুষ্ঠানভাগ কৰিব নোৱাৰোঁ বুলি কোৱা। আমি সেই প্ৰতিযোগিতাভাগ যিহেতু 3টা দলৰ ভিতৰত সম্ভৱ নহয়, সেই অনুষ্ঠানভাগ আমি বাতিল কৰি অকল শিশুসকলৰ দ্বাৰা এই মৎস্যৱতাৰ ভাওনাভাগি আমি অনুষ্ঠিত কৰিছোঁ। প্ৰতিটো নিশাত কেইটাকৈ প্ৰদৰ্শনী হ'ব? 2টাকৈ দৰ্শনী অনুষ্ঠিত হ'ব। কিমান সময় পৰা? 4:30 বজাৰ পৰা প্ৰথম দৰ্শনী, দ্বিতীয় দৰ্শনী 9 বজাৰ পৰা। কিমানটা দলে অংশগ্ৰহণ কৰিছে? 14টা দলে কৰিছে অংশগ্ৰহণ।